নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে ইয়াত টাৰ্কি কুকুৰা আৰু হ'ল চীনা কুকুৰা আৰু ইয়াত মানে চীনা হাঁহৰ কণী ইনকিউবেটৰ মেচিনত দিছিলোঁ। তো তাৰে পোৱালি জাগি আছে আৰু 100ৰ ওপৰত দিছিলোঁ কণী, কিন্তু কাৰেণ্টৰ সমস্যাৰ কাৰণে পোৱালি সিমান জাগা নাই। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ নাচায়, মানে অলপমান ভিডিঅ' চাই মানে ফোন নম্বৰটো পায়ে মোক কণ্টেক্ট কৰি থাকে। তো ভিডিঅ'টো যদি সম্পূৰ্ণ চায় তেতিয়াহ'লে কমপ্লিট বুজি পাব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নহয়, মাত্ৰ 5 মিনিটৰ ভিডিঅ' হ'ব। তো সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে, ভিডিঅ'টো চাই তাৰপিছত মোক মন্তব্যটো আগবঢ়াওক। মোৰ সকলোবোৰ ভিডিঅ'ত সমস্যাৰ সমাধান কৰিয়ে দিওঁ বা ভিডিঅ'ৰ বহুবিলাক তথ্য দি দিওঁ বা কোন কোন এৰিয়াত মই পোৱালি ডেলিভাৰী দিব পাৰিম, সকলো বস্তু মই মানে ভিডিঅ'ৰ মাধ্যমত জনাই থাকোঁ। তো ইয়াত চীনা কুকুৰাৰ পোৱালি যিটো গিনি ফ্ল' বুলি কয় সেইটো পোৱালি আছে, মানে জাগিছে তলত আছে। আৰু ইয়াত চীনা হাঁহৰ পোৱালিও আছে। মানে অসমৰ সকলো ঠাইত মানে ডেলিভাৰী দিয়াৰ সুবিধা নাই মোৰ, মানে যদি বেছিকৈ লয় যিকোনো চীনা হাঁহৰ নহ'ব, যেনেকুৱা মানে চীনা কুকুৰা চৰাইৰ পোৱালি বা টাৰ্কি পোৱালি বা ৰ'ড আইলেণ্ড ৰেড যিটো 12 মাহে কণী পাৰে তাৰে পোৱালি যদি 100 পিচ লয় তেতিয়াহ'লে মানে অসমৰ সকলো ঠাইত ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু যদি কমকৈ লাগে 20 পিচ লাগে, 30 পিচ লাগে বা 50 পিচ লাগে তেতিয়াহ'লে মানে সকলো জেগাত দিব নোৱাৰিম। যেনেকৈ গুৱাহাটী, সোণাপুৰ, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত মানে দিব পৰা সুবিধা আছে, মানে কমচে কম 20 পিচ ল'ব লাগিব। আৰু ছয়গাঁও, বকো, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম, মানে 20 পিচ 50 পিচ এনেকুৱা মানে কমত ল'লে ঘৰত পালন কৰিবলৈ। কিন্তু 5 পিচ 10 পিচ ল'লে ডেলিভাৰী দিব নোৱাৰিম, মোৰ ঘৰৰ পৰা ল'ব লাগিব। মোৰ ঘৰ হৈছে কামৰূপ ডিষ্ট্ৰিক্ট বকো সমষ্টি মালিবাৰী সত্ৰ, বা বকো আৰু ধূপধাৰালৈকে দিব পাৰিম, মানে যিকোনো ধৰণৰ হাঁহ কুকুৰা আদিৰ পোৱালি লাগে। তো এইবিলাক পাতিহাঁহৰ পোৱালি, তো বহুত ধুনীয়া কোৱালিটি। আৰু ৰাজহাঁহ আছে, বহুতে মানে ৰাজহাঁহৰ পোৱালি মানে খুজি থাকে, সৰু সৰু পোৱালি। তো ৰাজহাঁহৰ সৰু পোৱালি আমি চেল নকৰোঁ, ৰাজহাঁহৰ ডাঙৰবিলাকে চেল কৰোঁ। ডাঙৰ মানে 2 মাহ 3 মাহ হোৱা বা 4 মাহ হোৱা 5 মাহ হোৱা এইবিলাক, যিবিলাক ফুল এডাল আছে সেইবিলাক আমি চেল নকৰোঁ। সেইবিলাক মানে আমি ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ, কণীৰ কাৰণে ৰাখিছোঁ, সেইবিলাক চেল কৰিব নোৱাৰি। টাৰ্কি আছে, টাৰ্কিও আমাৰ ডাঙৰ বৰ্তমান নাই এভেইলেবল, আমি পোৱালিবিলাকে চেল কৰোঁ। মোৰ সপ্তাহত 10 পিচ 15 পিচ এনেকুৱা ঘৰুৱা প্ৰডাকশ্যন যিবিলাক আমেৰিকান ৰয়েল টাৰ্কি হয় সেইবিলাক আছে। তো তাৰে পোৱালি অলপমান আগতে দেখা পালে বা ৰিটাৰ্ণ আৰু দেখুৱাই দিম আপোনালোকক, সেইবিলাক পাব। মানে বহুতে মানে বেকাৰ ফোন মাৰি থাকে, মানে 2 পিচ পোৱালি ডেলিভাৰী দিব লাগে। এতিয়া 2 পিচ ডেলিভাৰী যি 200 কিলোমিটাৰ ডেলিভাৰী দিব যাওঁ কিমান টকা খৰচ হ'ব, বহুত খৰচ হ'ব। সেইকাৰণে মোৰ ঘৰৰ পৰা যি ল'ব পৰা সুবিধা আছে ল'ব পাৰিব, নহ'লে কোনোবাই যদি 2-3 জন মিলি যদি ল'ব পাৰে কমচে কম 20 পিচ পোৱালি ল'লে মানে গুৱাহাটী, খানাপাৰা, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম। আৰু ছয়গাঁও, বকো, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম। তো এইবিলাক হৈছে ৰয়েল টাৰ্কি, আমেৰিকান ৰয়েল টাৰ্কি যিটো হয়, মানে সকলোবিলাক মানে পোৱালিৰ মানে বেলেগ বেলেগ এটা কালাৰ আহি যায়। মানে কিছুমান আছে এনেকুৱা ক'লা আৰু কিছুমান আছে ডাইৰেক্ট বগা। তো মোৰ লগত যিখিনি টাৰ্কি কুকুৰা চৰাই আছে সেইখিনি হৈছে মিক্সিং কালাৰ, মানে যিটো আমেৰিকান ৰয়েলটো মানে বগা থাকিলেও তাৰে পৰা মানে কালাৰিংবিলাক মানে পোৱালিবিলাক ওলাই থাকিব। মানে ইয়াত যিটো দেখা পাইছে বহুত ধুনীয়া এটা কালাৰিং ওলাইছে, তো দেখাটো বহুত মৰম লগা ভাল লগা, তো এনেকুৱা ধৰণৰ কালাৰিং ওলাব। আৰু আছে চীনা কুকুৰা, এইবিলাক গিনি ফ্ল', ইয়াৰো বৰ্তমান পোৱালি ষ্টকত আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আৰু টাৰ্কি আছে, আৰু লগতে লোকেল কুকুৰা যিটো 12 মাহে কণী পাৰে আৰেৰ কুকুৰা চৰাই, সেই কুকুৰা চৰাইৰ পোৱালি পাব। এইটো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। ৰ'ড আইলেণ্ড ৰেড যিটো নেকি আৰেৰ কুকুৰা চৰাই 12 মাহে কণী পাৰে, এই কুকুৰা চৰাই মানে নিজে উমনি নলয়। এই কুকুৰা চৰাই যদি পোৱালি জগাব বিচাৰে তেতিয়াহ'লে মেচিনত দিব লাগিব, নহ'লে লোকেল কুকুৰাৰ তলত দিব লাগিব, তেতিয়াহে মানে ইয়াৰ পৰা পোৱালি জগাব পাৰিব। আৰু যদি কোনোবাই ইয়াৰ ফাৰ্মিং আকাৰত পালন কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট বকো সমষ্টি মালিবাৰী সত্ৰ। আৰু ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে ফাৰ্মৰ বিষয়ে মানে সকলো ধৰণৰ আপডেট মোৰ ভিডিঅ'ত দি থাকোঁ। ধন্যবাদ।